নমস্কাৰ, মই ঋতুৰাজ। টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা অত্যন্ত জৰুৰী খবৰ। স্নাতক উত্তীৰ্ণ হ'লে এতিয়া প্ৰতিমাহে 2500 টকাকৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ। অক্টোবৰ মাহৰ পৰাই 2500 টকাকৈ বেংকৰ একাউণ্টত প্ৰতিগৰাকী স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে লাভ কৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ইতিমধ্যে ঘোষণা কৰিছে। এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। ৰাজ্যৰ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীক লৈ সদনত বৃহৎ ঘোষণা। গ্ৰেজুৱেট হ'লে প্ৰতিমাহে লাভ কৰিব 2500 টকাকৈ। 2025 বৰ্ষত উত্তীৰ্ণ স্নাতক শিক্ষাৰ্থীলৈ এবছৰৰ বাবে দিয়া হ'ব এই সাহায্য, অথবা 25,000 এককালীনভাৱে টকা প্ৰদান কৰা হ'ব শিক্ষাৰ্থীসকলক। অক্টোবৰ মাহৰ পৰাই লাভ কৰিব এই ধন। ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে মন্তব্য, আৰু ইতিমধ্যে ৰাজ্যিক বাজেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে এইসমূহ ধন প্ৰদান কৰা হ'ব শিক্ষাৰ্থীক। 25 কোটি টকা খৰচ হ'ব এই জীৱন প্ৰেৰণা আঁচনিত। গৱেষক শিক্ষাৰ্থীৰ বাবে এককালীন 25,000 টকা আগবঢ়াব ৰাজ্য চৰকাৰে। যিসকলে গৱেষণা কৰি আছে সেই গৱেষণা কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে 25,000 টকা, আৰু দিব্যাংগ গৱেষক শিক্ষাৰ্থীৰ বাবে 50,000 টকাৰ এককালীন সাহায্য। আৰু নিযুত মইনা লাভ কৰা হিতাধিকাৰীসকল এই আঁচনিৰ বাবে যোগ্য বিবেচিত নহ'ব। ৰাজ্যৰ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীক লৈ সদনত বৃহৎ ঘোষণা। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ। গ্ৰেজুৱেট হ'লে প্ৰতিমাহে লাভ কৰিব 2500 টকা। প্ৰতিমাহে 2500 টকা লাভ কৰিব গ্ৰেজুৱেট হ'লে, আৰু 2025 বৰ্ষত উত্তীৰ্ণ স্নাতক শিক্ষাৰ্থীলৈ এবছৰৰ বাবে দিয়া হ'ব এই সাহায্য। ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰকাশ কৰিছে এটা ডাঙৰ মন্তব্য। 2500 টকাকৈ প্ৰতিমাহে জীৱন প্ৰেৰণা আঁচনিৰ অধীনত অক্টোবৰ মাহৰ পৰা স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলক দিয়া হ'ব, আৰু 2025 বৰ্ষত উত্তীৰ্ণ স্নাতকসকলক এবছৰৰ বাবে এই সাহায্য চৰকাৰী পক্ষৰ তৰফৰ পৰা দিয়া হ'ব। আৰু গৱেষক শিক্ষাৰ্থীৰ বাবে এককালীন 25,000 টকা, দিব্যাংগ গৱেষক শিক্ষাৰ্থীৰ বাবে 50,000 এককালীন সাহায্য। আৰু নিযুত মইনাৰ যদিহে ধন কোনো লোকে লাভ কৰিছিল, কোনো শিক্ষাৰ্থীয়ে লাভ কৰিছিল, তেনেহ'লে নিযুত মইনাৰ ধন লাভ কৰা শিক্ষাৰ্থী এই সুবিধাৰ পৰা বঞ্চিত হ'ব। 25 কোটি খৰচ হ'ব এই জীৱন প্ৰেৰণা আঁচনিত, আৰু অক্টোবৰ মাহৰ পৰাই, চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰাই এই সুবিধা প্ৰক্ৰিয়া আৰম্ভ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে। টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত সেই মন্তব্য শুনাই লৈছোঁ। এইবাৰৰ পৰা গ্ৰেজুৱেট পাছ কৰিলেই এবছৰৰ কাৰণে তেওঁক আমি জীৱনৰ বাবে প্ৰেৰণা দিম। 2,500 টকা কৰি প্ৰত্যেক মাহত আমি আগবঢ়াই দিম। আৰু লগতে যদি কোনোবা এজন ষ্টুডেণ্টে কয় যে মই দিল্লীত IAS পঢ়ি আছোঁ, বা মই মহাৰাষ্ট্ৰত পৰীক্ষা এটা দিব যাম, যদি তেওঁলোকে কয় আমাক 2,500 টকা মাহত নালাগে, একেলগে 25,000 টকা দিয়ক, একেলগে আমি 25,000 টকা দিম। কৰ্ণাটকৰ পিছত আমি এটা স্কিম আনিছোঁ। যেতিয়া গ্ৰেজুৱেশ্যন পাছ কৰে ল'ৰাজনে, গ্ৰেজুৱেশ্যন পাছ কৰাৰ লগে লগে চাৰ্টিফিকেটখন হাত হোৱাৰ লগে লগে মাক বাপেকে ভাবি লয় যে ল'ৰাজনে কিবা এটা কৰিলে। ঘৰৰ পৰা টকা পইচা সিও ল'ব বেয়া পায়, মাক বাপেকেও তাক নিদিয়ে। কিন্তু গ্ৰেজুৱেট হোৱাৰ পিছত জীৱন সংগ্ৰাম আৰম্ভ হয়। বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে। ইণ্টাৰভিউৰ কাৰণে অসম গভৰ্ণমেণ্টে ফিজ ইমান নলয়, কিন্তু টেট পৰীক্ষা দিবৰ কাৰণেও ফিজ দিব লাগে 300 টকা, 600 টকা। পৰীক্ষা হলত আহিব টকা দিব লাগে। এইবাৰ আমাৰ চৰকাৰখনে এটা ডাঙৰ আঁচনি হাতত লৈছে। এইবাৰৰ পৰা গ্ৰেজুৱেট পাছ কৰিলেই এবছৰৰ কাৰণে তেওঁক আমি জীৱনৰ বাবে প্ৰেৰণা দিম। 2,500 টকা কৰি প্ৰত্যেক মাহত আমি আগবঢ়াই দিম। আৰু লগতে যদি কোনোবা এজন ষ্টুডেণ্টে কয় যে মই দিল্লীত IAS পঢ়ি আছোঁ, বা মই মহাৰাষ্ট্ৰত পৰীক্ষা এটা দিব যাম, যদি তেওঁলোকে কয় আমাক 2,500 টকা মাহত নালাগে, একেলগে 25,000 টকা দিয়ক, একেলগে আমি 25,000 টকা দিম। এইবাৰৰ পৰা গ্ৰেজুৱেট পাছ কৰিলেই এবছৰৰ কাৰণে তেওঁক আমি জীৱনৰ বাবে প্ৰেৰণা দিম। 2,500 টকা কৰি প্ৰত্যেক মাহত আমি আগবঢ়াই দিম। আৰু লগতে যদি কোনোবা এজন ষ্টুডেণ্টে কয়
যে মই দিল্লীত IAS পঢ়ি আছো বা মই মহাৰাষ্ট্ৰত পৰীক্ষা এটা দিব যাম যদি তেওঁলোকে কয় আমাক 2,500 টকা মাহত নালাগে একেলগে 25,000 টকা দিয়ক একেলগে আমি 25,000 টকা দিম কৰ্ণাটকৰ পিছত আমি এটা স্কিম আনিছো যেতিয়া গ্ৰেজুৱেচন পাছ কৰে ল'ৰাজন গ্ৰেজুৱেচন পাছ কৰাৰ লগে লগে সাৰ্টিফিকেটখন হাত হোৱাৰ লগে লগে মাক বাপেকে ভাবি লয় যে ল'ৰাজনে কিবা এটা কৰিলে ঘৰৰ পৰা টকা পইচা হিউ ল'ব বেয়া পায় মাক বাপেকো তাক নিদিয়ে কিন্তু গ্ৰেজুৱেট হোৱাৰ পিছত জীৱন সংগ্ৰাম আৰম্ভ হয় বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে ইন্টাৰভিউৰ কাৰণে অসম গভৰ্ণমেণ্টে ফিজ ইমান নলয় কিন্তু টেট পৰীক্ষা দিবৰ কাৰণেও ফিজ দিব লাগে 300 টকা 600 টকা পৰীক্ষা হলত আহিব টকা দিব লাগে এইবাৰ আমাৰ চৰকাৰখনে এটা ডাঙৰ আঁচনি হাতত লৈছে এইবাৰৰ পৰা গ্ৰেজুৱেট পাছ কৰিলেই এবছৰৰ কাৰণে তেওঁক আমি জীৱনৰ বাবে প্ৰেৰণা দিম 2,500 টকা কৰি প্ৰত্যেক মাহত আমি আগবঢ়াই দিম আৰু লগতে যদি কোনোবা এজন ষ্টুডেণ্টে কয় যে মই দিল্লীত IAS পঢ়ি আছো বা মই মহাৰাষ্ট্ৰত পৰীক্ষা এটা দিব যাম যদি তেওঁলোকে কয় আমাক 2,500 টকা মাহত নালাগে একেলগে 25,000 টকা দিয়ক একেলগে আমি 25,000 টকা দিম এইবাৰৰ পৰা গ্ৰেজুৱেট পাছ কৰিলেই এবছৰৰ কাৰণে তেওঁক আমি জীৱনৰ বাবে প্ৰেৰণা দিম 2,500 টকা কৰি প্ৰত্যেক মাহত আমি আগবঢ়াই দিম আৰু লগতে যদি কোনোবা এজন ষ্টুডেণ্টে কয় যে মই দিল্লীত IAS পঢ়ি আছো বা মই মহাৰাষ্ট্ৰত পৰীক্ষা এটা দিব যাম যদি তেওঁলোকে কয় আমাক 2,500 টকা মাহত নালাগে একেলগে 25,000 টকা দিয়ক একেলগে আমি 25,000 টকা দিম কৰ্ণাটকৰ পিছত আমি এটা স্কিম আনিছো যেতিয়া গ্ৰেজুৱেচন পাছ কৰে ল'ৰাজন গ্ৰেজুৱেচন পাছ কৰাৰ লগে লগে সাৰ্টিফিকেটখন হাত হোৱাৰ লগে লগে মাক বাপেকে ভাবি লয় যে ল'ৰাজনে কিবা এটা কৰিলে ঘৰৰ পৰা টকা পইচা হিউ ল'ব বেয়া পায় মাক বাপেকো তাক নিদিয়ে কিন্তু গ্ৰেজুৱেট হোৱাৰ পিছত জীৱন সংগ্ৰাম আৰম্ভ হয় বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে ইন্টাৰভিউৰ কাৰণে অসম গভৰ্ণমেণ্টে ফিজ ইমান নলয় কিন্তু টেট পৰীক্ষা দিবৰ কাৰণেও ফিজ দিব লাগে 300 টকা 600 টকা পৰীক্ষা হলত আহিব টকা দিব লাগে এইবাৰ আমাৰ চৰকাৰখনে এটা ডাঙৰ আঁচনি হাতত লৈছে এইবাৰৰ পৰা গ্ৰেজুৱেট পাছ কৰিলেই এবছৰৰ কাৰণে তেওঁক আমি জীৱনৰ বাবে প্ৰেৰণা দিম 2,500 টকা কৰি প্ৰত্যেক মাহত আমি আগবঢ়াই দিম আৰু লগতে যদি কোনোবা এজন ষ্টুডেণ্টে কয় যে মই দিল্লীত IAS পঢ়ি আছো বা মই মহাৰাষ্ট্ৰত পৰীক্ষা এটা দিব যাম যদি তেওঁলোকে কয় আমাক 2,500 টকা মাহত নালাগে একেলগে 25,000 টকা দিয়ক একেলগে আমি 25,000 টকা দিম এইবাৰৰ পৰা